নমস্কাৰ আজি আৰু এটা ভিডিঅ'লৈ উপস্থিত হৈছো অফিস অফ দ্য প্ৰিন্সিপাল জাজ ফ্যামিলি কোৰ্ট 2 কামৰূপ মেট্ৰো গুৱাহাটী এডভাৰটাইজমেন্ট এখন সো ইয়াতে দুটা পোষ্টৰ বাবে এডভাৰটাইজমেন্ট ওলাইছে ফাৰ্স্টটো হল ৰেকৰ্ড এৰেঞ্জ যোনটো অনলি ফৰ আনৰিজাৰ্ভড ক্যাটাগৰীৰ কাৰণে আৰু হল পিয়ন এসটি ক্যাটাগৰীৰ কাৰণে অকল ইয়াতে মেনশন কৰি দিয়া আছে one candidate one post that means অকল মানে এজন ব্যক্তিয়ে এটা পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব বয়স ইয়াতে দিছে 18 পৰা 40 লৈকে 40 ইয়াৰ্স লৈকে এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব 8th পাস অথবা মেট্ৰিক পাস তাতকে বেছি যদি হয় হাই সেকেন্ডাৰী বা বিএ গ্ৰেজুৱেচন যদি হয় তেনেহলে ইনএলিজিবল হ'ব আৰু কোৱেশ্চন হ'ব আপোনাৰ এক্সাম প্যাটাৰ্নটো হ'ব এমসিকিউ বেসড তাতে 2 ঘণ্টাৰ পৰীক্ষা হ'ব 100 মাৰ্কসৰ ইংলিশ জিকে ম্যাথছ থাকিব তাৰ পিছত জুনে কাট অফৰ ওপৰত মাৰ্কস পাব বেছি মাৰ্কস পাব তাৰ বাবে ভাইবাত মাতা হ'ব ভাইবা 50 মাৰ্কৰ হ'ব আৰু লাষ্ট ডেটটো দিয়া হৈছে 30 অফ জুন আৰু এইটো যোনটো ফৰ্ম ফিলআপটো হ'ব অফলাইন হ'ব যোনটো গেট পেপাৰ যোনটো 9 আছে ন আসাম ষ্টেট যোনটো ষ্টেণ্ডাৰ্ড পেপাৰ আছে 9 হেইটোত আপোনালোকে ফৰ্ম ফিলআপ কৰি আৰু ইয়াতে স্পেসিফিকলি এটা সেলফ ডিক্লাৰেচন certificate এখন দিব লাগিব যাত লিখা থাকিব লাগিব I am not passed HSLC or equivalent examination and I shall be liable for criminal prosecution for false declaration of my educational qualification যদি কোনোবাই এনে যদি জানি বুজি বা মিস্টেকেনলি যদি এটো দিয়ে তেনে হলে তাৰ বাবে অ্যাকশনস লোৱা হ'ব সো তাৰ কাৰণে ইয়াতে পুৰা স্পষ্টভাৱে ইয়াতে মেনশন কৰি দিয়া আছে যে এই দুটা পোষ্টটো অনলি ফৰ মেট্ৰিক লেভেল ক্যান্ডিডেটস বা 8 পাস কৰা ক্যান্ডিডেটসৰ বাবে আৰু ইয়াতে তলত আপোনাৰ এড্ৰেছটো দিয়া আছে আপোনালোকে কোড সাবমিট কৰিব দ্য প্ৰিন্সিপাল জাজ ফ্যামিলি কোৰ্ট 2 কামৰূপ মেট্ৰো নিজতে বিল্ডিং বিকে কাকতি ৰোড উলুবাৰী গুৱাহাটী 781007 আসাম ঠিক আছে 30 জুন 5টা বজালৈকে আপোনালোকৰ টাইম তাৰ আগতে আপোনালোকে দি দিব পঠাই দিব আৰু যদি কিবা ফৰ্ম ফিলআপ কৰতে অসুবিধা পাইছে কিবা আৰু জানিব লগিয়া আছে কাইন্ডলি মোক কমেন্ট সেকশনত জনাব মই নিশ্চয় আপোনাক হেল্প কৰিম সো ফৰ্ম ফিলআপটো বহুত ভালকে কৰিব যি বস্তু ইয়াতে বিচাৰিছে আপোনালোকৰ টেস্টিমনিয়ালস পাসপোর্ট সাইজ ফটো কাস্ট সার্টিফিকেটস সব বস্তু ভালকে দিব বিকজ যাতে রিজেক্ট নহয় ঠিক আছে আশা কৰিছো ভিডিওটো ভাল পাব আৰু বহুত হেল্পফুল হয় যদি কোনোবা এনেকুৱা আছে প্লিজ আপোনালোকে ভিডিওটো শেয়াৰ কৰিব তেওঁলোকৰ এটলিষ্ট হেল্প হোক ঠিক আছে সো কিবা থাকিলে মোক কমেন্টত জনাব ধন্যবাদ